নমস্কাৰ মই সুস্মিতা শৰ্মা আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায় সত্যত আজি আমি কথা পাতিবলৈ ওলাইছো কংগ্ৰেছৰ উপস্থিতি বিষয়ে প্ৰশ্ন হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ কামকাজত অসন্তুষ্ট হৈছে নেকি সাংসদ গৌৰৱ গগৈ সভাপতিৰ আসনখন দখল কৰিবলৈ তৎপৰ হৈছে নেকি গৌৰৱ গগৈ এই দৃশ্য মন কৰক বিহালীৰ এটা নামঘৰত এইদৰে আঠুলোৱা দেখিবলৈ পোৱা গ'ল সাংসদ গৌৰৱ গগৈ বিহালীৰ ঐতিহ্যমণ্ডিত গাংম থানত এইদৰে সেৱা লৈছে গৌৰৱ গগৈ গৌৰৱে পৰিধান কৰিছে এখন ধুতি আৰু আঠুকাঢ়ি ভকতৰ আশীৰ্বাদ লৈছে সাংসদ গৌৰৱ গগৈ যিহেতু দুৰ্গা পূজাৰ পাছতে অনুষ্ঠিত হ'ব বিহালী বিধানসভাৰ উপনিৰ্বাচন আৰু কংগ্ৰেছৰ ফালৰ পৰা বিহালীৰ দায়িত্ব দিয়া হৈছে গৌৰৱ গগৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত গৌৰৱ গগৈ বিহালীলৈ গৈছে যদিও গৌৰৱৰ লগত নাই কংগ্ৰেছৰ সভাপতি ভূপেন বৰা গৌৰৱে বিহালীত কংগ্ৰেছক জিকাব বিচাৰে আৰু গৌৰৱৰ উদ্দেশ্য ভূপেন বৰাৰ অনুপস্থিতিত বিহালীত খেল খেলিব গৌৰৱে একচেটিয়া হলে গৌৰৱৰ তৎপৰতাত বিহালীৰ আসনখন লাভ কৰিলে বাহবা ল'ব গৌৰৱে বিপদত পৰিব ভূপেন বৰা শুনি আচৰিত হ'ব বিহালীত উপনিৰ্বাচনৰ প্ৰাক মুহূৰ্তত উপস্থিত হৈ ভূপেন বৰা কাৰ্যত সমালোচনা কৰিছে সাংসদ গৌৰৱে আচলতে বিজেপিৰ সদস্য ভৰ্তি প্ৰক্ৰিয়া দেখি হতবাক হৈ পৰিছে গৌৰৱ গগৈ কংগ্ৰেছে এনে কাৰ্যসূচী লোৱা নাই কিয় আৰু ভূপেন বৰাই এনে কাৰ্যসূচী লোৱাৰ প্ৰয়োজন আছিল গৌৰৱৰ বক্তব্যত স্পষ্ট হ'ল ভূপেন বৰাৰ বিৰুদ্ধে গৌৰৱ গগৈৰ ক্ষোভ সব বিটিআৰ সম্পৰ্কে আমাৰ বিভিন্ন আমাৰ দল সংগঠনৰ আমাৰ প্ৰতিনিধিসকল আছে ভাতৃভগ্নী সংগঠনৰ প্ৰতিনিধিসকল আছে আমাৰ চেষ্টা হ'ল যে প্ৰত্যেক ক্ষেত্ৰত আমি নিজৰ সংগঠনটো শক্তিশালী কৰিব লাগে আজি যিদৰে বিজেপিয়ে নিজৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে অলপ দিনৰ পিছত মোৰ মতে কংগ্ৰেছেও নিজৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব লাগে আৰু নৱপ্ৰজন্মই আজি কেনেদৰে ৰাজনীতিবিদসকলৰ পৰা আশা কৰে কি ধৰণৰ ৰাজনীতি আশা কৰে নৱপ্ৰজন্মৰ লগত বিশেষভাৱে এটা সম্পৰ্ক সৃষ্টি কৰা এটা প্ৰক্ৰিয়া কংগ্ৰেছ দলে আৰম্ভ কৰক য'ত বড়ো যুৱকসকলে কি বিচাৰে অবড়ো যুৱকসকলে কি বিচাৰে সেইটো বেছি গুৰুত্বপূৰ্ণ গৌৰৱ গগৈৰ বক্তব্যৰ পৰা কি বুজিলে বিজেপিৰ দৰে কাৰ্যসূচী কংগ্ৰেছে নোলোৱাত গৌৰৱ গগৈ খং উঠা নাই নে অৱশ্যে অভ্যাস অনুসৰি বিজেপিক গালি পৰা নীতি পাহৰি নগ'ল গৌৰৱ গগৈ এনেকুৱা পৰিৱেশ গঢ়ি তোলাৰ চৰকাৰৰ দায়িত্ব কিন্তু আমি দেখা পাইছোঁ যে বিজেপি মণিপুৰত গৈ সমাজৰ দুভাগৰ মাজত সংঘাত সৃষ্টি কৰিলে আৰু এতিয়া যেহেতু নিৰ্বাচন কাষ চাপিছে আকৌ প্ৰত্যেক জিলাৰ ভিতৰত আমাৰ ভাৰতীয় জনতা পাৰ্টি দলৰ চৰকাৰে আমাৰ সমাজৰ মাজত সংঘাত লগাইছে উজনি কওক নামনি কওক ধেমাজি কওক বড়োলেণ্ড কওক বৰাক কওক আৰু সেইকাৰণে হ'ব পাৰে যে ৰাইজ এই সংঘাত লগোৱা ৰাজনীতিৰ পৰা আঁতৰি আহিছে আৰু যাৰ ফলত বিজেপি দলৰ আজি নামভৰ্তিকৰণৰ যে প্ৰক্ৰিয়া চলি আছে তাত সংখ্যা যথেষ্ট কমি গৈছে যিহেতু ৰাইজে তেওঁলোকক কাৰ্য লগাবলৈ সমৰ্থন দিয়া নাই ৰাইজে তেওঁলোকক সংঘাত লগাবলৈ মুখ্যমন্ত্ৰী গাদীত বহোৱা নাই কিন্তু এই ধৰণৰ কামখিনি যে কৰি আছে এই কামৰ এটাহে উদ্দেশ্য যে কেনেদৰে ৰাইজক বিভাজিত কৰি নিজৰ গাদীটো সুৰক্ষা কৰিব লাগে এই ভিডিঅ'টো সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব আৰু সত্য চাই থকাৰ বাবে আপোনাক ধন্যবাদ